বিটিআর প্রধান কমলগুৰু ডাঙৰীয়া ইয়াত উপস্থিত হৈছে কাৰণ বিটিআৰখন কেনেকৈ উন্নয়নৰ দিশে এই অঞ্চলৰ ৰাইজৰ আকাংক্ষা আগবঢ়াই নিব সেই কথাটো চৰকাৰৰ তৰফৰ পৰা বিটিআৰ কাউন্সিলৰ হৈ তেখেতে নিশ্চয় বক্তব্য ৰাখিব বা কথাখিনি ক'ব। লখিমপুৰৰ ছাত্ৰ সন্থা আয়োজনত এই সভাখন যিহেতু কৰা হৈছে, আমাৰ স্পষ্ট মতামতটো হ'ল যে বিটিআৰ শান্তি চুক্তিৰ যিবিলাক আধৰুৱা হৈ থকা দফা আৰু শোণিতপুৰ আৰু বিশ্বনাথত 600 পৰা 700খন ফৰেষ্ট এৰিয়াৰ গাঁও, ৰেভিনিউ গাঁও, বড়ো আৰু জনজাতি অধ্যুষিত গাঁওখিনি যি অন্তৰ্ভুক্তৰ কথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতিৰ আধাৰত 41খন গাঁওখন নোহোৱা হৈ গ'ল। কিন্তু 60খন গাঁও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘোষণা কৰিছিল 26 জানুৱাৰীৰ দিনাখন, ইয়াৰে 19খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত নহ'ল। আৰু ইয়াৰ কাৰণে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এপচু আৰু বড়ো ৰাইজৰ হৈ, শোণিতপুৰ আৰু বিশ্বনাথৰ ৰাইজৰ হৈ আমি দাবী জনাইছোঁ এই বাটাচীপুৰ এই অঞ্চলৰ পৰা যে অতি শীঘ্ৰে 19খন গাঁও সোমাই পেলাই প্ৰতিশ্ৰুতি আমি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু আৰু প্ৰায় 20,000মান পৰিয়ালে মাটি পট্টা পাব লগা আছে। সেইখিনি যাতে ৰাজ্য চৰকাৰে তুৰান্তে কাম কৰে নিৰ্বাচন অধিসূচনাৰ পিছত, সেইটো আমি আহ্বান জনাইছোঁ। আৰু ৰাইজৰ যিখিনি দুৰ্দশা, ইয়াত দৰিদ্ৰ দুখীয়া পৰিয়াল আছে, ইয়াত ৰাস্তা ঘাট নাই, ইয়াত দলং নাই, ইয়াত স্কুলত শিক্ষক নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কিছুমান ট্ৰেন্সফাৰ কৰি পেলাই ইয়াত দিছে, কিন্তু এইটো সামূহিক এটা ব্যৱস্থাহে। তো পাৰ্মানেণ্ট শিক্ষক নিযুক্তি দিব লাগে, শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগে আৰু ৰাইজৰ যিখিনি উন্নয়নৰ কাম কাজ দায়িত্বসহকাৰে কাম কৰিব লাগে। এই আজিৰ মঞ্চৰ পৰা होननानै आं सानदों। जारिमिन होनना बुङोब्ला मोनसे समनि दुलाराय बर' फरायसा आफादनि आफादगिरि दानि थासारिखौ नुसेयावबो ओरैबायदि जुजिबोदों थांनाय 40 बोसोराव दिनै सा सानजा भारतनि गासैबो हारिया, भारत हादरनि गोबां हारिया सोमोनाङो बे बर' हारिया मा आसरित हारि बियो होननानै। आरो उन्दै उन्दै हारिफ्राथ' थुलुंगानाय लायो, बिराद थुलुंगानाय लायो जे बिसोरबायदिसो जानांगौ होननानै। दा बेनिखायनो जे जोंनि दैदेनगिरिफ्रा जेखौ सानदों मावदों